জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰেকো কৰোহি প্ৰণাম প্ৰভু বাৰেকো কৰোহি প্ৰণাম। আমাৰ মহান গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আজি মই খুব চমুকৈ দুআষাৰ ক'ব বিচাৰিছোঁ। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু সমাজ সংস্কাৰকৰ লগতে এজন মহান সাহিত্যিকো আছিল। অসমৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণদাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। সেয়েহে শংকৰদেৱক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু বুলিও আখ্যা দিয়া হয়। এই মহান পুৰুষজনৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও বৰদোৱাৰ আলিপুখুৰী নামেৰে এখন ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। কুসুম্বৰ ভূঞাৰ দুগৰাকী পত্নী আছিল, সত্যসন্ধা আৰু অৰুন্ধতী। প্ৰথমগৰাকীৰ পত্নী সত্যসন্ধাৰ পুত্ৰ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অতি কম সময়ৰ বয়সতেই মহাপুৰুষজনাই পিতৃ মাতৃক হেৰুৱাব লগা হোৱাত বুঢ়ী আইতাক সেৰসতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল আৰু মহাপুৰুষজনাই 12 বছৰ বয়সলৈকে ঢেঁকীমালি কোবাই ফুৰিছিল। অৱশেষত 12 বছৰ বয়সত বুঢ়ী আইতাক সেৰসতীয়ে মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত নাম লগাই দিছিল। বিদ্যা শিক্ষা আৰম্ভ কৰিয়ে শংকৰদেৱে অ আ ক খ শিকি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ বিষয়ক কৰতল কমল কবিতা ৰচনা কৰি সকলোকে অভিভূত কৰে। তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপেও আখ্যা দিয়া হয়। তেওঁ অকল ধৰ্মগুৰুৱেই নহয়, অসমীয়া সাহিত্য জগতৰ এগৰাকী যুগস্ৰষ্টা তথা সাহিত্যিক আছিল। তেখেতৰ গুপ্ত নামটো আছিল গংগাধৰ ভূঞা। মহাপুৰুষজনাৰ দুগৰাকী পত্নী আছিল, সূৰ্যৱতী আৰু কালিন্দী। আৰু সূৰ্যৱতীৰ এগৰাকী কন্যা সন্তান আছিল, তাৰ নাম আছিল মনু। আৰু কালিন্দীৰ 3টা পুত্ৰ সন্তান আছিল, তেওঁলোক ক্ৰমে ৰামানন্দ, কমললোচন আৰু হৰিচৰণ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰকৃত নাম শংকৰ আছিল আৰু এই শংকৰক গুৰু মহেন্দ্ৰ কন্দলীয়ে দেৱ উপাধিটো লগাই দিছিল আৰু তেতিয়াৰ পৰাই শংকৰদেৱ নামেৰে পৰিচিত হয়। মহাপুৰুষজনাৰ সাহিত্যৰ অৱদান। তেখেতৰ প্ৰথম বৰগীতটো আছিল মন মেৰি চৰণেহে লাগো আৰু তেখেতৰ প্ৰথম অংকীয়া নাটখন আছিল চিহ্ন যাত্ৰা আৰু শেষৰ নাটখন আছিল ৰাম বিজয়। এই ৰাম বিজয় নাটকখন শংকৰদেৱে চিলাৰায়ৰ অনুৰোধত লিখিছিল। শংকৰদেৱে সংস্কৃত ভাষাত লিখা একমাত্ৰ পুথিখন হ'ল ভক্তি ৰত্নাকৰ আৰু তেখেতৰ প্ৰথম ৰচনা কাব্যখন আছিল হৰিশ্চন্দ্ৰৰ উপাখ্যান। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় আৰু এই মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিল আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। শংকৰদেৱ আৰু মাধৱদেৱৰ সংযোগ হৈছিল মাজুলীৰ বেলগুৰি সত্ৰত। আপোনালোকে নিশ্চয় জানে যে 1987 চনৰ পৰাই শংকৰদেৱ বঁটা প্ৰদান কৰি অহা হৈছে আৰু এই বঁটা লাভ কৰাৰ প্ৰথমগৰাকী ব্যক্তি আছিল সত্যজিৎ ৰায়। তেওঁ কিন্তু অসমীয়া নাছিল। শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথিখন হ'ল গুণমালা। এই গুণমালাৰ প্ৰথম ঘোষাটো হ'ল ৰাম নিৰঞ্জন পতক ভঞ্জন আৰু তেখেতৰ দ্বাৰা ৰচিত নাটসমূহ হৈছে চিহ্ন যাত্ৰা, ৰাম বিজয়, কালিয়া দমন, ৰুক্মিণী হৰণ, কেলিগোপাল, পাৰিজাত হৰণ আদি। এনেদৰেই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা মহাপুৰুষজনাৰ মৃত্যু হয় 1568 খ্ৰীষ্টাব্দৰ 23 আগষ্টত কোচবিহাৰ মধুপুৰ সত্ৰত।
মৃত্যু সময়লৈকে তেখেতৰ বয়স আছিল 120 বছৰ আৰু সেই সময়ত কোচ ৰজাৰ নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। আজি আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনে পাইছে নিশ্চয় লাইক কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ সাহস আৰু আপোনালোকৰ দিহা পৰামৰ্শই আমাক এনেদৰে ভিডিঅ' দি যোৱাৰ উৎসাহ আৰু উদ্দীপনা যোগায়। পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। জয় অসম, জয় গুৰু শংকৰ।